যে মই তোমালোকে ভাল দিশত যোৱা, বেয়া দিশততো বহুত ৰাস্তা আছে, বহুত ল'ৰা ছোৱালী আছে বেয়া দিশত নিব পৰাকৈ, কিন্তু ভাল দিশত গ'লে বাকী ধৰক অলা ক্ৰেজি বা আফ্ৰিকান ভালুক তেখেতসকলৰ ভিডিঅ'। অসমৰ কেইটামান ইউটিউবাৰক এটাই কথা কওঁ যে তোমালোকে ভিডিঅ' বনোৱা কিন্তু ডুৱেল মিনিং নবনাবা বা নিগেটিভ কণ্টেণ্ট নবনাবা। তোমালোকে মোৰ ভিডিঅ'ত কি চাই বেয়া কমেণ্ট কৰা নে, মানে মোৰ লগৰবোৰক মই এটলিষ্ট পইচা বহুত ধাৰলৈ দিওঁ। লগতো আছিলে অঁ কি হয়, তাৰপিছত কৈছে, মই কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড হয়। হে ভাই নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক আমাৰ পডকাষ্টৰ আৰু এটা নতুন এপিছডলৈ। আজি আমাৰ লগত আছে বাদুলি কাই। আপোনালোকৰ বহুতে তেখেতক চিনি পায় চাগে, আৰু যিসকলে নাপায় তেখেতসকলৰ কাৰণে কৈ দিছোঁ, তেখেতে ইউটিউবত ভিডিঅ' বনায়, বহুত মিলিয়নছত ভিউজ আছে, কিন্তু কিবা বিশেষ কাৰণত তেখেতে ইউটিউবত ভিডিঅ' দিয়াটো বন্ধ কৰিব লগা হৈছে বা বিৰত আছে। আজিকালি মানে ৰিলছ বনায়, খুব ধুনীয়া ৰিলছ বনায়, কমেডি ৰিলছ বনায়, বহুত মিলিয়নত ভিউজ আছে। আজি আমি তেখেতৰ লগত কথা পাতিম, আমাৰ নলবাৰীৰে হয়। আজি আমাৰ লগত আছে, আমি আজি কথা পাতিম। আশা কৰোঁ আপোনালোকে আমাৰ এই পডকাষ্টটো চাই ভাল পাব, আমাৰ এই পডকাষ্টটো শেষলৈ চাব। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ পডকাষ্টলৈ। থেংক ইউ। খবৰ পাতি কেনেকুৱা চলিছে? খবৰ পাতি বৰ্তমান ডাৱৰীয়া বতৰ, খবৰ ভালে। বৰষুণটো গাঁৱলীয়া অঞ্চলততো ঢেৰ বৰষুণ, গোটেই পথাৰত বানপানীয়ে বানপানী। একদম পশ্চিম ছাইডটোতো পখুৰা চুখুৰাটো চাবৰ উপায় নাই। মানে আমাৰ নলবাৰীটো মাছখেন্দি গৈছে, কিন্তু আমাৰ যিখিনি গাঁও আছে পানী গাঁও বুলি কয়, সেইখিনিত পানী নুঠে। গাঁৱটো নামত পানী গাঁও, কিন্তু পানী নাই। বাকী যদি মই সুধোঁ আপোনাক, মানে আমি জাৰ্ণিৰ পৰা ষ্টাৰ্ট কৰোঁ, তো আপোনাৰ ইউটিউব জাৰ্ণি বা ইনষ্টাগ্ৰামতো খুব ধুনীয়া ৰিল বনায়, কমেডি ৰিল বনায়, বহুত ভিউজো হয়, মিলিয়নত ভিউজ আছে। তো জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট কৰিলে আপুনি? জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ আজি 3 বছৰমান আগতে। ষ্টাৰ্টিঙত ভিডিঅ' বনাইছিলোঁ 100 ভিউজ 200 ভিউজ তেনেকুৱাই আছিলে, মানে এৰি দিয়া নাই। যে এৰি দিলে যে নতুন নতুন ইউটিউবাৰবিলাকক কৈছোঁ, মই এটা কথাই কৈছোঁ যে সিহঁতে যদি ভিডিঅ' বনালে ছাপ'জ 10টা 15টা ভিডিঅ' বনাই পেলাই এৰি দিয়ে যে ভিউজ নাই কিবা নাই, এনেকুৱা হ'ব নালাগে। মেইন কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিব লাগে। কণ্টেণ্টটো যদি ঠিক আছে তেতিয়াহ'লে কোনো ধৰণৰ কথা নাই। এদিন নহয় এদিন ছাকচেছ হ'বই 100%। কষ্টটোৱেই মেইন, মানে মেহনত যিমানে কৰিব সিমানে আগুৱাই যাব পাৰিব, সেইটোৱে কথা। আপুনি মানে ফাৰ্ষ্টতে ইউটিউবৰ মানে ভিডিঅ' বনোৱাৰ ইনস্পিৰেশ্যনটো ক'ত পালাক? বা ৰিলছত এক্সপিৰিয়েঞ্চনটো মোৰ মানে আগৰে ইচ্ছা, আৰু সৰুৰ পৰা এইটোৱে ড্ৰিম আছিল যে মই এটা ইউটিউবাৰ হ'ম, ভাল মানুহক ভাল মানে হহুৱা ভিডিঅ' দি পেলাই মানুহক হহুৱাম। মানে মোৰ এটলিষ্ট মানে কমেডি ইউটিউবাৰ হ'বৰ বৰ ইচ্ছা আছিলে, আৰু সেইটো লাইনতে আছোঁ বৰ্তমান। মানুহক মানে হহুৱাৰ মোৰ খুবেই ইচ্ছা। আমি মানে দেখিলোঁ আপুনি ইউটিউবতো ধুনীয়া 3টা না 4টা ভিডিঅ' দিছে, কিন্তু মানে হঠাৎ আপোনাৰ ইউটিউবত ভিডিঅ' দিয়া বন্ধ হৈ গ'ল। মানে অলপমান মোৰ ফেমিলি প্ৰব্লেম আছিলে, ফেমিলি প্ৰব্লেম চলিছিলে, তো ভিডিঅ'টো অলপ ষ্টপ কৰি দিছিলোঁ 2-3 মাহৰ কাৰণে। তাৰপিছত 2-3 মাহ হোৱাৰ পিছত মই নতুনকৈ আৰু ভিডিঅ' ষ্টাৰ্ট দিলোঁ, মানে ইমপ্ৰেশ্যন কমি গৈছে, ভিডিঅ'ত ভিউজ নাই। তথাপিও মই এৰি দিয়া নাই। মানে এই যিটো আমি মানুহে যে পটকৈ এৰি দিয়ে ভিডিঅ'টো, এৰি দিব দিয়া নালাগে, মানে আৰু কষ্ট কৰি থাকিব লাগে। মানে ইনষ্টাগ্ৰাম হওক ইউটিউব হওক চব এটাই ছিষ্টেম হয়, এলগৰিথম এটাই হয়। মানে ছাপ'জ যদি ভিডিঅ' দিয়া বন্ধ কৰি দিওঁ তেতিয়াহ'লে ইনষ্টাগ্ৰাম বা ইউটিউবে ডাউন কৰি দিয়ে, মানে দি থাকিব লাগিব। তাৰমানে চিৰিয়েল ছিষ্টেম, ৰুল বাই ৰুল। ধৰক ইনষ্টাগ্ৰামত যেতিয়া আপুনি ৰিলছ বনায়, সেই ৰিলৰ আইডিয়াটো ক'ত পায়? ৰিলৰ আইডিয়া মই দিনত কোনো ধৰণৰ ৰিল নাভাবোঁ, আৰু দিনত মই ভাবিলেও নাহে, 2 ঘণ্টা 3 ঘণ্টা নাহে। মই ৰাতি ভাত তাত খাই যেতিয়া শোৱাৰ টাইম হয়, সেইখিনি টাইমত মই বঢ়িয়াকৈ বিন্দাছ চকুটো এনেকৈ মুজি লওঁ, তেনেকৈ ভাবোঁ ৰিলবোৰ। ৰাতি ৰিলবোৰ ভাবি পেলাই লগৰ হোৱাটছএপত মই লিখি থৈ দিওঁ, লিখি থৈ পেলাই নেক্সট দিনা আৰু সেইটো কণ্টেণ্ট বনাওঁ। আমি যেতিয়া কথা উঠিছিলোঁ তেতিয়া আপুনি এটা কথা কৈছিল যে মানে মই স্পনচাৰ কৰোঁ, কিন্তু মানে বেটিং ৱেবছাইটৰ ওপৰত স্পনচাৰ নকৰোঁ। খুব ধুনীয়া কথা। বেটিং সেইটোত নকৰোঁৱেই মই, কাৰণ সেইটোত যদিহে মানুহ এটাক যদি কিবা এটা বস্তু দিওঁ, সেই বস্তুৰ পৰাই যদি মানুহে লাভালাভ হ'ব পাৰে, সেইটো বস্তুৱে আমি স্পনচাৰ কৰিম। কাৰণ বেটিং ৱেবছাইটৰ পৰা সেইটো এটা জুৱা হয়, এতিয়া ডাইৰেক্টলি কৈ দিছোঁ মই, জুৱা হয়। জুৱাত বহুত ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ আছে। সেইটোক স্পনচাৰ কৰিলে আমাৰ দেশক কিবা আমি উন্নতি দিব পাৰিম নেকি, কিবা মেছেজ দিব পাৰিম নেকি? একোতো মেছেজ দিব নোৱাৰোঁ। সেইটো কাৰণে সেনেকুৱা ধৰণৰ স্পনচাৰ নামাৰোঁ। কিন্তু আমি দেখোঁ যে বহুত বেছিভাগ ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰ বুলিয়ে ক'লোঁ, সেইবিলাক ৱেবছাইটৰ বেছিকৈ প্ৰমোশ্যন কৰে।
আচলতে আজিকালি যিমান দুনিয়াখন চলি আছে পইচাৰ ওপৰত এক নম্বৰ কথা পইচা হ'লে মানুহে মাৰ্ডাৰো কৰি দিব পাৰে কিবাও কৰিব পাৰে বহুত কিবা কিবি কৰিব পাৰে কিন্তু সেইটো আচলতে নিজৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰিব নিজৰ মাইণ্ডটো যদি নহয় মই এইটো কামত নাযাওঁ ঠিক আছে এইটোত নাযাওঁ আৰু এইটো কামত যাম ভাল কাম এইটো ভাল ৰাস্তা মই যাম তেনেকুৱা এইটো মাইণ্ডৰ মেইনলি মাইণ্ড থিংকিং এইটো নিজৰ মাইণ্ডৰ ওপৰত তেখেতসকলক কি ক'ব আপুনি মানে তেখেতসকলক এটাই কথা ক'ব পাৰিম যে মই তোমালোকে ভাল দিশত যোৱা বেয়া দিশততো বহুত ৰাস্তা আছে বহুত ল'ৰা ছোৱালী আছে বেয়া দিশত নিব পৰাকৈ কিন্তু ভাল দিশত গ'লে তোমাক মাত্ৰ এটাই ল'ৰা লগ দিব কিন্তু বেয়া দিশত 9টা ল'ৰাই লগ দিব তোমালোকক কিন্তু তোমাৰ ওপৰত নিজৰ ওপৰত ডিপেণ্ড কৰিব যে মই ভালেই হ'ম নে বেয়াই হ'ম ছাপ'জ মই এটা উদাহৰণ দিওঁ ছাপ'জ লগৰ ল'ৰাবোলে তুমি শিখৰ নোখোৱা লগৰ ল'ৰাবিলাকে তোমাক শিখৰ জবৰদস্তি খুৱাবই চেষ্টা কৰিব তুমি যদি ভাবা মই এইটো শিখৰ নাখাওঁৱে কোনো মোক খুৱাবই নোৱাৰে তেতিয়াহ'লে তোমাক কোনেও খুৱাব নোৱাৰে মন্ত্ৰী হ'লেও খুৱাব নোৱাৰে লাখ টকা দিলেও তুমি নোখোৱা সেইটো নিজৰ মাইণ্ডৰ ওপৰত ডিপেণ্ড কৰে কাৰণ মই নিজে শিখৰ নাখাওঁ কাৰণ মোক এতিয়ালৈ কলেজ পঢ়ি থাকোঁতে মোক শিখৰ খুৱাব খোজে চিক্ৰেট খুৱাব খোজে মইতো নাখাওঁ মোক কোনেও খুৱাব পৰা নাই এতিয়ালৈ কিমান শ ল'ৰাই মানে চেষ্টা কৰিছে শিখৰ খোৱাৰ নামত নাই নাখাওঁৱেই এতিয়া মোক সকলোৱে গাঁৱৰ মানুহে জানে এনকি টাউনৰ মানুহে জানে মোক শিখৰ নাখাওঁ বুলি মানে নিজৰ ওপৰত বিশ্বাসটোৱে নিজে যদি ভাবি লওঁ যে মই নাখাওঁ নাই নোৱাৰে খুৱাব এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে আপুনি ইউটিউবৰ বাহিৰে বা ইউটিউব বা ইনষ্টাগ্ৰামৰ বাহিৰে আপোনাৰ মানে এনে ফিউচাৰ পৰিকল্পনা বা ছেকেণ্ড অপশ্যন বুলি যদি মই সুধোঁ ছেকেণ্ড অপশ্যন মানে বৰ্তমান মই ইউটিউবতো লাগি আছোঁ আৰু পাৰ্ট টাইম জব কৰি আছোঁ পাৰ্ট টাইম যিকোনো পাৰ্ট টাইম কৰোঁ আৰু কামত লাজ কৰিব নালাগে এক নম্বৰ কথা যোনে কামত লছ কৰে ন সি ভিখাৰী হ'ব কিন্তু 100% যিকোনো কাম সৰু হওক ডাঙৰে হওক কোনো কথা নাই চব কাম কৰিব লাগে মই এটা কথাই কওঁ সৰু ল'ৰা ছোৱালীক যিখিনি BCom পাছ কৰিছে বা BSc পাছ কৰিছে বা BA পাছ কৰিছে যিখিনি ষ্টুডেণ্টে পাছ কৰিছে সেইখিনিক এটা কথা কওঁ যে তোমালোকে লাজ নকৰিবা যিকোনো কাম কৰিবা কাৰণ ফেমিলি চলিবলৈ হ'লে যিকোনো কাম কৰিবই লাগিব এইটো 100% কাৰণ কামত লাজ কৰিলে লাভ নাই আৰু যদি মই মানে আপুনি মানে কৈছিল যে মানে আপুনি ব্লেক এণ্ড হোৱাইটৰ ভিডিঅ' খুব চাই ব্লেক এণ্ড হোৱাইটৰ ভিডিঅ' এটা কাৰণত চাওঁ সিহঁতৰ মানে নিগেটিভ থিংকিং নাই মানে ডাবল মিনিং নাই সেইটো কাৰণে মই ব্লেক এণ্ড হোৱাইটক ধন্যবাদ জনাইছোঁ বিকাশ দাক ধন্যবাদ জনাইছোঁ বিকাশ দাই সঁচাকৈ কনচেপ্টবিলাক বহুত ধুনীয়া কনচেপ্ট লিখে আৰু মই বিকাশ দাৰ ভিডিঅ' মই কমপ্লিটলি ভিডিঅ'ই চাওঁ আমিও পডকাষ্টত মাতিবলৈ ৰিকুৱেষ্ট কৰিছোঁ কেতিয়াবা মিলে কি হৈ চাওঁ বাকী আপুনি ব্লেক এণ্ড হোৱাইটৰতো ভিডিঅ' চাই আমি গম পালোঁ কিয় চাই বাকী ধৰক অলা ক্ৰেজি বা আফ্ৰিকান ভালুক তেখেতসকলৰ গোটেইসকলৰে ভিডিঅ' মাজে মাজে চোৱা যায় কিন্তু মই অসমৰ কেইটামান ইউটিউবাৰক এটাই কথা কওঁ যে তোমালোকে ভিডিঅ' বনোৱা কিন্তু ডুৱেল মিনিং নবনাবা বা নিগেটিভ কণ্টেণ্ট নবনাবা কাৰণ নিগেটিভ কণ্টেণ্ট বনালে আমাৰ যিখিনি জেনেৰেশ্যন ষ্টুডেণ্ট আহি আছে সেইখিনি মাইণ্ডবিলাক বেয়া হৈ যায় এক নম্বৰ কথা মই কোনো ইউটিউবাৰক কোৱা নাই কিন্তু অসমত যিকেইটা আছে নিগেটিভ কণ্টেণ্ট বনাই সেইকেইটাকলৈহে ডাইৰেক্টলি কৈছোঁ কিন্তু তোমালোকে নবনাবা কাৰণ পিছৰ জেনেৰেশ্যনটো ভাল হ'ব লাগিব যিমানে ভাল কণ্টেণ্ট দিবা যিমানে মানুহক হুহুৱা বা কিবা কৰিবা বা যিকোনো এটা বস্তু বুজাবলৈ চেষ্টা কৰিবা ভিডিঅ'ৰ যোগেদি সেনেকুৱা ভিডিঅ' দিয়া তোমালোকে সেইটোৱে কথা বিচাৰিছোঁ আৰু সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ মই বাকী ইউটিউবৰ এলগৰিদমৰ ওপৰত অলপমান কৈ দিয়ক মানে কেনেকৈ কি ভিডিঅ' দিলে মানে ধৰক বুষ্ট এটা পোৱা যায় আচ্ছা তেনেকুৱা বাৰু ইমানো নলেজ নাই তথাপিও অকণমান কৈ দিছোঁ ছাপ'জ ভিডিঅ' এটা নতুনকৈ যিসকলে নতুনকৈ চেনেল খুলিছে মানে সেইসকলে যে ছাপ'জ 10টা ভিডিঅ' এটা 15টা ভিডিঅ' দিছে মানে এক নম্বৰ কথা মই কণ্টেণ্টটোৰ ওপৰত গুৰুত্ব দিব দিওঁ ব্লগাৰে হওক বা যিকোনো আপোনাৰ কমেডি ভিডিঅ' হওক ট্ৰেজেডি বনাওক যিকোনো এভৰিথিং ভিডিঅ' শ্বৰ্ট ফিল্ম বনোৱা কথা নাই কোনো কথা নাই কিন্তু সেইসকলে এক নম্বৰ এটা কথাত গুৰুত্ব দিব লাগে মেইন কণ্টেণ্ট যে এইটো নাচাবা যে মোবাইল দি কৰিছোঁ বা কেমেৰাই দি কৰিছোঁ কোনো কথা নাই মেইন এটাই কথাই সেইটো হ'ল কণ্টেণ্টটো যদি তোমাৰ ভাল হ'ব ভিডিঅ' অফক'ৰ্ছ 100% ভাইৰেল হ'বই হ'ব আৰু এটা কথা ক'ব বিচাৰোঁ যে ভিডিঅ' ছাপ'জ 5টা দিলা 10টা দিলা তাৰপিছত যদিও ভাইৰেল হোৱা নাই এৰি দিব নালাগে কৰি থাকিব লাগে তাৰপিছত যদি বাইচান্স ভাইৰেল হৈ গ'ল 3টা 4টা ভিডিঅ' ঠিকেই আছে তাৰপিছত যদি এমাহ ভিডিঅ' পৰি গ'ল তেতিয়াহ'লে একাউণ্টটো অলপমান ডাউন হৈ যায় ইমপ্ৰেশ্যনটো কমি যায় তাৰপিছত নেক্সট ভিডিঅ' এটা দিলা কণ্টেণ্টটোও ভাল আছে গোটেইখিনি ঠিকেই আছে কিন্তু ভিডিঅ'টো তৎক্ষণাত ভাইৰেল নহয় কাৰণ ইনষ্টাগ্ৰামেও বা ইউটিউবেও চেম এটাই প্ৰচেছ হয় এলগৰিথিমটো ডাউন হৈ যায় কাৰণ যেতিয়া কি বুলি কয় ইউটিউবে তোমাৰ এটা কথাই জানে যে ভিডিঅ' এটা দি আছে মানে সকলোৱে চাই আছে মানে চব বস্তুৰ পাব্লিক হৈ আছে ভিডিঅ'টো যদি মানে ভিডিঅ'টো দিয়া বন্ধ হৈ যায় সকলোৰে মনত এই ভিডিঅ' নাইচোন সেইসকলে তাৰমানে চোৱাটো বন্ধ কৰি দিয়ে সেইকাৰণে ইনষ্টাগ্ৰাম হওক ইউটিউব হওক এলগৰিথিমটো ডাউন কৰি দিয়ে
সেইটোৱে প্ৰচেছ মানে এৰি দিব নালাগে তৎক্ষণাত মানে উইকলি হ'লেও ভিডিঅ' এটা দিবই লাগে মানে মানে কনচিষ্টেঞ্চিটো আৰু সেইটো দিবই লাগে আপোনাৰ জীৱনৰ ধৰক এটা ভাল এক্সপিৰিয়েঞ্চ বা এটা বেয়া ভাল এক্সপিৰিয়েঞ্চ মানে তেনেকুৱা ভাল এক্সপিৰিয়েঞ্চ বুলি নাই আৰু মই মানুহক কিন্তু হেল্প কৰি ভাল পাওঁ দুখীয়া হওক কিবা হওক যিকোনো ৰাস্তাত ভিখাৰী এটা আহিছে ছাপ'জ মোৰ পইচা নাই মই লগৰটোৰ পৰা 10 টকা এটা আনি হ'লেও দিওঁ তেনেকুৱা নেচাৰ আছে মোৰ কিছুমান ভাল নেচাৰ আছে মানে নিজকে কৈছোঁ ভাল নেচাৰ বুলি তেনেকুৱাই আৰু বেয়া তেনেকুৱা বেয়া নেচাৰ একো নাই বাৰু মই নিজে ক'ব নোৱাৰোঁ বেলেগে ক'লে ক'ব আৰু বাকী আৰু মই যদি সুধোঁ মানে আপোনাক ধৰক বহুত কমেণ্টো আহে ইউটিউবত বা ইনষ্টাগ্ৰামত তাৰে যিসকলে বেয়া কমেণ্ট কৰে তেখেতসকলক কিয় ক'ব আচ্ছা সেইসকলক মই এটাই কথা কওঁ তোমালোকে মোৰ ভিডিঅ'ত কি চাই বেয়া কমেণ্ট কৰা নে মই কি বুলি কয় কপি কণ্টেণ্ট বনাওঁ নে তোমাৰ কি বুলি কয় ডুৱেল কণ্টেণ্ট বনাওঁ ডুৱেল মানে কি বুলি কয় যিটো মানে এইমাত্ৰ যদি কৈছিলোঁ মানে ডাবল মিনিং কণ্টেণ্ট বনাওঁ সেনেকুৱাটো কণ্টেণ্ট নবনাওঁ মই অনলি জাষ্ট মানুহক হহুৱাৰ কাৰণে কণ্টেণ্ট বনাওঁ আৰু সেইসকলত তাৰমানে বেয়া হেৰি কমেণ্ট দিবলৈ একো নাই মানে আৰু যোনে কমেণ্ট দিছে মই তাক একো নকৰোঁ আৰু তোমাকতো কৈছোঁ অলৰেডি কি কৰোঁ মই বাকী আপুনি মানে আমি আপোনাৰ ভিডিঅ'বিলাক চালে আমি দেখোঁ যে মানে আপুনি মানে বুঢ়া মানুহৰ ৰ'ল মই মানে ইউটিউব চেনেলত মানে মই যিটো কেৰেক্টাৰ কৰিছিলোঁ বাপেকৰ চিন কৰিছিলোঁ মানে বেছিভাগ বাপেকৰ নাম আছিলে বাদুলি আৰু আছিলে কেইটামান মানে হেৰি আছিলে পুত্ৰ আছিলে ভাইৰাছ আছিলে তাৰপিছত জীয়ৰী আছিলে ৰসগোল্লা মানে গোটেইকেইটা কমেডিয়ে নাম কমেডি হ'লে মোৰ বাদুলি আছিলে বাদুলি তাৰপিছত মানুহ এটা আহিলে আলহী আহিলে কি বুলি মাতিব বাদুলি গাই তাৰমানে মই ভাবিছোঁ মোৰ এই নামটো ভাল লাগিছে কমেডিও লাগিছে মই ভাবিছোঁ ইনষ্টাগ্ৰামতো মই এনেকৈ ৰাখি দিওঁ বাদুলি গাই বুলি চব মানুহে এনেকৈ বাদুলি গাই বুলি জানিলে মোক কিন্তু মানে ধৰক এতিয়া যেতিয়া আমি এটা ভিডিঅ' বনাম কমেডি ভিডিঅ' হওক বা যি ভিডিঅ' হওক আমি মানে নিজকে হিৰ' দেখুৱাবৰ চেষ্টা কৰিম যে আমি হিৰ' মানে আপুনি কিয় মানে নিজকে হিৰ' নেদেখুৱাই কেনে ধৰক অলপ দেউতা টাইপৰ এটা ৰ'লত চালে মানে বাপেকৰ ৰ'লত বেছি ছাপৰ্ট কৰিছে মানে বুঢ়াত মানে মোক বেছি ছাপৰ্ট কৰিছে আৰু ভালো লাগে মানে বুঢ়া মানুহে এক্টিং কৰি বেছি ভালো লাগে মানে বাপেকৰ চিন কৰি মোৰ বেছি ভাল লাগে সেইটো কাৰণে মই বাপেকৰ চিন বেছিকৈ কৰোঁ বহুতে ভাবে এইটো বহুত ডাঙৰ চোন বহুত দাদা চোন মোক দাদা বুলি মাতে বহুতে মিনিমাম মোৰ 40 বছৰ 38 বছৰ বুলি কয় মোৰ নিজৰে হাঁহি উঠি যায় মানে কি ইমান ডাঙৰ দাদা নহয় মই কলেজৰ ষ্টুডেণ্ট হয় চুলিখিনি আগৰ বগাখিনি বগা নহয় আচলতে মই এনে মেকআপ কৰি লৈ লওঁ কালাৰ কৰি লৈ লওঁ আৰু ভাবে আৰু যে বয়সস্থ মানুহ এনেকৈ ইনষ্টাগ্ৰাম মেছেজ দিয়ে মই তোমাতকৈ মই কাৰোবাক ছাপ'জ মেছেজ কৰিলে তুমিতো বহুত ডাঙৰ মোতকৈ দাদা এনেকৈ উঠে মই ক'লোঁ নহয় মই সৰু আচলতে মই এইটো জাষ্ট ভিডিঅ'হে বনাইছোঁ ভিডিঅ'তনো মানুহে কি হ'ব নোৱাৰে বুঢ়া হ'ব পাৰে মহিলাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে ভিডিঅ'হে এনেকৈ বুজাই দিছোঁ আৰু বুজি পায় আৰু বাকী এনেই ইউটিউবত কাম বেক কৰা কিবা আছে না মানে ইউটিউবত ধৰক আৰু নতুনকৈ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম মানে একেদিন মানে অলপমান প্ৰব্লেম চলি আছে আৰু বতৰো ইমান ভাল নহয় বতৰটো ভাল হওক তাৰপিছত আৰু ভিডিঅ' লাইনত আহিম আৰু ইউটিউবৰ কুৱেশ্যন হৈ গ'ল বহুত মই যদি আপোনাক সুধোঁ মানে জীৱন মানে কি আচলতে জীৱন মানে হ'ল সকলোৰ লগত মিলা প্ৰীতিত থকা হাঁহি কান্দোনৰ মাজত সকলোৰ লগত মিলা প্ৰীতি থকা আৰু মানে কাৰোবাৰ বিপদত পৰিছে মই যদি মানুহটোক হেল্প কৰি দিওঁ সেই মানুহটো বহুত সন্তুষ্ট হ'ব আচলতে মই ভাবোঁ সেইটোৱে জীৱন মানুহ এটাক যদি দুখৰ পৰা যদি বচাব পাৰোঁ সেইটোৱে মোৰ হিচাপত জীৱন কিন্তু মানে ধৰক কেতিয়াবা আপুনি এজন মানুহক হেল্প কৰিলে তো হেল্প কৰাৰ পিছত আপোনাক কেতিয়াবা হেল্প লগা হ'ল তেতিয়া আপুনি যেতিয়া সেই মানুহজনক ক'ব যে এইটো এনেকৈ হেল্প লাগিছিল তো যেতিয়া সেইজন মানুহে ক'ব যে মোৰ লগত নাই মই অলপ ব্যস্ত আছোঁ কিবা তেতিয়া কেনেকুৱা ফিল হয় বা ৰিগ্ৰেট হয় বহুত দুখ লগা ফিল হ'ব একদম মানে দুখৰ মানে বহুত এনেকুৱা হাৰ্ট টাচিং হৈ যায় মানুহটো কিন্তু উপায় নাই ন তেনেকৈ কৰিলে মানুহটোতো একো ক'ব নোৱাৰোঁ সেইখিনি টাইমত কিন্তু তেতিয়া আপুনি ভাবেনে যে মই এনেকৈ চবকে হেল্প কৰিব নালাগিছিল সেনেকুৱা চিটুৱেশ্যন হৈছে বহুত হৈছে পইচাৰ ক্ষেত্ৰত হৈছে বা কিবা ক্ষেত্ৰত হৈছে মই মানে মোৰ লগৰবোৰক মই এটলিষ্ট পইচা বহুত ধাৰলৈ দিওঁ 2-3 হাজাৰ টকা ধাৰলৈ দিওঁ ইমান পইচাও নাই বাট মই মিডিল ক্লাছ ফেমিলিৰে হয় কিন্তু ইমান পইচাও নাই যিখিনি পকেটত আছে সেইখিনি মই দি দিওঁ কিন্তু মই টানৰ সময়ত মই যদি খোজোঁ যে হেৰি ভাই মোক অকণমান পইচা লাগিছিল নাই দে পইচা অলপ আছিল চেচি হ'ল মানে পইচা নিদিয়ে কোনো হেল্প নকৰে কিন্তু মই সকলোকে হেল্প কৰোঁ মই এটাই জানো যে সকলোকে হেল্প কৰিব লাগে কাৰণ বিপদ সকলোৰে সময়ত আহিবই জন্ম মৃত্যু বিবাহ জন্ম হ'লে মানুহ মৰিবই লাগিব সেইকাৰণে বিপদটো তোমাৰ নহয় 100% হ'বই তোমাৰ নহয় কাৰোবাৰ আহিবই 100% বিপদ আহিব সেইটো কাৰণে মানুহক হেল্প কৰাটো উচিত
কিন্তু আপুনি মানে এইটোত বিলিভ কৰে নে নাই যে মানে ধৰক আজি আপোনাক হেল্প নকৰিল সেই এদিন হ'লেও তাৰ ফল পাব 100% 100% মানে ফল বিশ্বাস আছে আৰু সেইটো বিশ্বাস কৰে 100% সি মোক হেল্প নকৰিবে তাৰো এনেকুৱা চিটুৱেশ্যন 100% আহিবই আহিব আৰু মানে ধৰক আজি যদি মই আপোনাক সুধোঁ মানে ইউটিউব হওক বা ইনষ্টাগ্ৰাম হওক এইবিলাক মানে বাদ দি কেনে যদি আপুনি এজন নৰ্মেল ব্যক্তি হৈ থাকিলে হয় তেতিয়া আপুনি মানে কি কৰিলে হয় বা জীৱনটো কেনেকৈ জীয়াই নিয়াৰ চেষ্টা কৰিলে হয় জীৱনটো মানে নিশ্চয় কিবা এটা ব্যৱসায় কৰিলোঁ হয় ঘৰৰ মানুহে কি কয় শুনিলোঁ হয় তেনেকৈ আৰু এনেকৈ চলিলোঁ হয় আৰু যে এইটো কৰ এনেকৈ কৰিলোঁ হয় নৰ্মেল ব্যক্তিৰ দৰে থাকিলোঁ হয় আৰু বেলেগ আৰু কিনো কৰিম এতিয়া আৰু ঘৰৰ লগতো মিলি থাকিব লাগিব ইউটিউবতো মিলি থাকিব লাগিব সকলোৰে লগত মিলি থাকিব লাগিব এতিয়া বৰ্তমান চিটুৱেশ্যনটো এনেকুৱা হৈ আছে ঘৰৰ মানুহে কিবা এটা ক'ব সেইটো শুনিব লাগিব বা লগৰকেইটাই ক'ব সিহঁতৰো অলপ লগ দিব লাগিব কাৰণ সিহঁতো মোক ছাপৰ্ট কৰি আছে তেনেকুৱা আৰু সকলোৰে মিলি আছোঁ এতিয়া বৰ্তমান ধৰক আপুনি এজন ইউটিউবাৰ বা ইনষ্টাগ্ৰামত বহুত কমেণ্ট আহে ধৰক বহুতে এপ্ৰিচিয়েট কৰে বা কমপ্লিমেণ্টো দিয়ে আপোনাৰ মানে তেনেকুৱা এটা কমপ্লিমেণ্ট যিটো আপোনাৰ আজিলৈকে মানে চবতছে বেষ্ট আৰু যিটো আপোনাৰ বহুত ভাল লাগিছিল মানে বেষ্ট শুনি মানে দিছিলে এটা মানে বাইদেউ এটাই দিছিলে কৈছে জীৱনটোত তাৰমানে পইচাটো নাচাবা তুমি পইচাটো আহিব আৰু যাব কিন্তু তুমি যিটো লাইনত আছা বহুত ভাল কাম কৰি আছা আৰু বহুত আগুৱাই যাব বুলি মই আশা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তুমি আগুৱাই যোৱা আৰু মানুহক তুমি হহুৱাই যোৱা এনেকুৱা এটা মোৰ কমেণ্ট আহিছিলে এতিয়াও মই আছে চাগে মই লেপটপত থৈ দিছিলোঁ বেষ্ট কমেণ্ট আছিলে মানে জীৱনৰ এইটো ভাল মুভমেণ্ট আছিলে বুলি ক'ব বিচাৰোঁ ভাল মুভমেণ্ট আছিলে এইটো কিন্তু মানে আপুনি কিমান দূৰ ভাবে যে মানে পইচাৰ কথা আমি চিন্তা নকৰি কেনে কাম কৰি যাব লাগে কিন্তু পইচাৰোতো লগতে পইচাটোও দৰকাৰী মই এটা কথা ক'ব বিচাৰোঁ যে পইচাটোও লাগে মানুহক পইচা নহ'লেতো একো নাই আজিকালি পইচাটো মেইন ক'ব গ'লে পইচা দি আজিকালি চব কিনিব পাৰি কাৰণ মৰা মানুহকো পইচা দি জিন্দা কৰিব পাৰি কথাটো কৈছোঁ চব কৰিব পাৰে কাৰণ প্ৰেম কিনিব পাৰি আজিকালিতো পইচা থাকিলে প্ৰেম অট'মেটিক আহি যায় গাৰ্লফ্ৰেণ্ড দৌৰি থাকিব বাইকৰ পিছপিনে গাৰ্লফ্ৰেণ্ড দৌৰি থাকিব চেঞ্জ হৈ থাকিব আজি পইচা আছে বুলেট আছে এনফিল্ড আছে কেটিএম আছে কিমান ছোৱালী লাগিব 5 মিনিট ধাৰ ধৰিব কথাটো কৈছোঁ এক্সাম্পল দিছোঁ জাষ্ট এক্সাম্পল এটা দিছোঁ যদি কেটিএম আছে ৰয়েল এনফিল্ড আছে ছোৱালী দৌৰি থাকিব পিছপিনে কিন্তু তোমাৰ তাত যদি এখন ভাঙা চাইকেল আছে তুমি হাজাৰ ধুনীয়া কি নোহোৱা কিয় ধুনীয়া হ'লে কাম নাই নাহে নাই ক'ব নাই কাম আছে ৰ অলপ মই আহিছোঁ ৰ এনেকৈ তাৰমানে ছাপ'জ দুদিনৰ কাৰণে পতিলে নেক্সট দিনা ক'ব নাই অলপ কাম আছে মানে অলৰেডি ব্ৰেকআপে তুমি কিন্তু পইচা যদি আছে তোমাৰ 4টা দাঁত নাই মই এক্সাম্পল দিছোঁ তথাপিও আহি যাব কিন্তু বেছিভাগ 80% 20% ছোৱালী তেনে নহয় 80% ভাল ছোৱালীও আছে মই বেয়া ছোৱালীও নকওঁ ভাল ছোৱালীও আছে বহুত জানা বুজা ছোৱালী আছে কিন্তু মেক্সিমাম ছোৱালী তেনেকুৱাই আজিকালি প্ৰেমৰ ডেফিনেশ্যনটো যদি মই সুধোঁ আপোনাক প্ৰেমৰ ডেফিনেশ্যন কি দিম যি ভাবে আপুনি যি ফিল কৰে আৰু প্ৰেম মানে কি আচ্ছা প্ৰেম মানে কি আচলতে প্ৰেমটো 1950 চনৰ প্ৰেম আছিল অৰিজিনেল প্ৰেম আছিল একদম সঁচা প্ৰেম আছিলে সিহঁতৰ আগৰ দিনৰ প্ৰেমবোৰ সঁচাকৈ বহুত ভাল লগা প্ৰেম আছিল আৰু এতিয়াৰ যুগৰ প্ৰেমবোৰ মানে বিশ্বাসটো একদমেই নাই বিশ্বাস বোলা বস্তুটো নোহোৱা হৈ গৈছে কাৰণ ল'ৰাটোৱে ছাপ'জ ভাল পালে ছোৱালী এটাই ভাল পালে সেই ছোৱালীটোৱে তাৰমানে আৰু এটাক ভাল পাব ধুনীয়াকৈ চলি থাকিলে ছোৱালীবিলাকে এতিয়া বৰ্তমান তাৰমানে এটা নহয় দুটা বয়ফ্ৰেণ্ড ৰাখিব এক্সপায়াৰ ৰাখিবই যেনে টিবৰ্ড ছেকেণ্ড অপশ্যন ৰাখিবই কাৰণ টিবৰ্ড যেনেকৈ টায়াৰ তাৰ ফিক্স থাকে তেনেকৈ ৰাখে আচলতে তেনেকুৱা হ'ব নালাগে তেনেকৈ হ'ব নালাগে একচুৱেলি তেনেকুৱা হ'বই নালাগে প্ৰেমটো এতিয়া বৰ্তমান ধ্বংসৰ পিনে যাই আছে প্ৰেম আচলতে গঢ়াৰ বাবে হ'ব লাগে ধ্বংসৰ বাবে নহয় প্ৰেমটো আগৰ দিনৰ প্ৰেম সঁচাকৈ বহুত ভাল লগা আছিল শুনিলে ভাল লাগিছিল কিন্তু এতিয়াৰ প্ৰেম মানে বিশ্বাসটো মোৰতো এতিয়া বিশ্বাসে নাই প্ৰেমৰ ওপৰত 1% বিশ্বাস নাই মানে এনেকুৱা হৈছে মোৰ জীৱনত গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড এটা আছিলে মই নকওঁ মিছা নকওঁ মই ভালো পাইছিলোঁ সঁচাকৈ বহুত বেছি ভাল পাইছিলোঁ মানে তাৰপিছত হোৱাৰ পিছত তাৰমানে সেই ছোৱালীজনীৰ যিটো বয়ফ্ৰেণ্ড আছিলে বয়ফ্ৰেণ্ডটো মানে 1 year পিছত মোক কণ্টেক্ট কৰিলে যে কি হয় কৈছে মানে আপোনাৰ লগতো আছিল বেলেগৰ লগতো আছিল কি হয় তাৰপিছত কৈছে মই কৈছোঁ মোৰ গাৰ্লফ্ৰেণ্ড হয় হে ভাই এইটো মোৰ গাৰ্লফ্ৰেণ্ড দেখ তেৰিকা মই ক'লোঁ হে নহয় মোৰ গাৰ্লফ্ৰেণ্ড হয় নেকি প্ৰুফ দেখাই দিলে একেলগে ফটো একে হেৰি তাৰমানে সেই ছোৱালীটো তাৰমানে মই এটা কথা এতিয়া এনেকৈ বুজি পাই আছোঁ যে যিবিলাক ছোৱালী 3টা 4টাৰ লগত থাকে সেইসকলে ভাল ল'ৰা পায়
তাৰমানে ভালৰ লগত বেয়া হয়, বেয়াৰ লগতহে ভাল হয়। মইতো ৰিয়েল লাইফত হয়, প্ৰুফ হয়, পাইছোঁ, এইটো কথাটো হয় একদম মানে, ৰিয়েল অ। লাইফত প্ৰুফ পাইছোঁ মই সেইটো কথা। সেইটো কাৰণে ডাইৰেক্টলি মই শ্বেয়াৰ কৰি দিলোঁ কথাটো। মোক কোনোবাই যদি বেয়াও পায় ডাইৰেক্টলি কৈ দিলেই হ'ল। মই বেয়া কথা কোৱা নাই, কিন্তু যিখিনি মোৰ ওচৰত সচৰাচৰ ঘটিছে সেইখিনিহে কৈছোঁ মই তাৰমানে। আৰু দুটাক ভাল পাই আছিলে, তাৰপিছত দুটাক ভাল পাই থাকিলে এনেকৈ প্ৰুভ হ'ল। তাৰপিছত ছোৱালীটি কি কৈছে, মোক ডাইৰেক্টলি ব্লক কৰি দিছে। মানে সন্মুখী কৰি দিছিল, ফেচ টু ফেচ কৰি দিছোঁ ডাইৰেক্টলি, তাৰপিছত ব্লক কৰি দিছে। তাৰপিছত তাৰমানে সঁচাকৈ ভাল পাইছিলে বোলে। এনে কিন্তু ডাইলগ বহুত ডাঙৰ, একদম তোমাক মই তোমাৰ কাৰণে মই নদীত জাপ দিম, তোমাৰ কাৰণে মৰি যাম। মই ক'লো হয় নেকি, অঁ ঠিকেই আছে। তাৰপিছত পালোঁ না প্ৰমাণটো, চেছ। সেইদিনাখনৰ পৰা মোৰ বিশ্বাসে নাই মানে। 1 বছৰ মানে এনেকুৱাকৈ মৰম দেখাইছে, তাৰমানে আগৰ পিনে কোনো নায়েই মানে, ময়ে আছোঁ তাৰমানে লাইফটোত। মাক বাপেকো নাই, ময়ে আছোঁ। পিছত যি গম পালোঁ আৰু একজন যে আছিল বয়ফ্ৰেণ্ড, তাৰ লগতো এনেকৈ চলি আছিল তাৰমানে ছেম টাইমত। মই যেতিয়া মানে গাৰ্লফ্ৰেণ্ডে মোক যেতিয়া প্ৰপ'জ কৰিছিলে, তেতিয়া মই একচেপ্ট কৰা নাছিলোঁ প্ৰথমতে। তাৰপিছত বহুত ভাবি চিন্তি একচেপ্ট কৰিলোঁ। তাৰপিছত মানে 1 মাহ পিছত তাক পতাইছে। নলবাৰীৰে হয়নে? আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰে হয়। নামটো মেনশ্যন নকৰোঁ বাৰু, নলবাৰীতে বিয়া হৈছে, বিয়া হ'লে। এইটো মানে তেতিয়াৰ পৰা মোৰ লাভৰ প্ৰতি মানে ইণ্টাৰেষ্টো নাই আৰু বিশ্বাসো নাই। এই বিশ্বাসটো তেতিয়া উৰাই গৈছে মানে। কিন্তু আপুনি কিমান দূৰ ভাবে যে জীৱনত এজন জীৱন সংগিনী বা এজন ভালপোৱা মানুহ লাগে বুলি? লাগে, একদম একচুৱেলি লাগে ভালপোৱা মানুহ। কিন্তু মানে মিছা কথা কৈ নহয়, সঁচা ৰাস্তাত চলি পেলাই লাগে। মানে যে সঁচাকৈ মই তোমাকে ভাল পাম, তোমাৰ লগতে থাকিম, মৰা অৱস্থালৈ মই তোমাৰ লগতে থাকিম, তেনেকুৱা হ'ব লাগে আচলতে। ভাল পোৱাটো আচলতে তেনেকুৱা হ'ব লাগে যে এটাক পাই পেলাই এটাক এৰি দিলোঁ, এটাক পাই। আজিকালি প্ৰেমটো বৰ্তমান চলিছে, প্ৰেমটো এটা বিজনেছ। তোমাৰ ছাপ'জ তুমি মাহত 20,000 ইনকাম কৰা, তোমাৰ তাত গাৰ্লফ্ৰেণ্ড আহিলে, তোমাৰ ওপৰত সি 25,000 ইনকাম কৰে, তোমাৰ তাত ব্ৰেকআপ দিবলৈ কিবাকে, ব্ৰেকআপ একেদিনাই নিদিয়ে, তোমাক ভাও ভাংনা দেখাব যে তুমি সেই বদমাছ হৈছা, কিবা হৈছা, তোমাক কাৰোবাৰ লগত জৰাই দিব, এনেকৈ কৰিব, দোষটো মোকে দিব, এটলিষ্ট মোক দোষ দি পেলাই তোমাক ব্ৰেকআপ কৰিব। তাৰপিছত 25ৰ তাত গুচি গ'ল। তাৰপিছত 25ৰ তাত যোৱাৰ পিছত নেক্সট আৰু এটা পালে, সি 30,000 ইনকাম কৰে, ভাগ ভাওনা দেখা পেলাই তাৰ তাত গ'ল। মানে বিজনেছত চলিছে বৰ্তমান, প্ৰেমটো বিজনেছ। বেটাৰ অপশ্যন চাই থাকে ছোৱালীবিলাকে, যিমানে বেটাৰ অপশ্যন পাব সিমানে বেটাৰত যাই থাকে। চব ছোৱালী বৰ্তমান এনেকুৱাই আছে, 90-80% এনেকুৱাই আছে, কিন্তু 20% ভালো আছে তাৰে মাজত। সিহঁতে সঁচাকৈ দিলৰ পৰা ভাল পায়, পইচাটো নাচায়। আৰু ভাল ছোৱালীক কেতিয়াও মানে তোমাক হেৰি নকৰে, ফ'ৰ্চ নকৰে যিকোনো কামত, যে এইটোৱে কৰা, তুমি এইটো যাবই লাগিব, তেনেকুৱা নহয়। আৰু তোমাৰ ছাপ'জ ভুল হ'লেও, তোমাৰ ভুল হৈছে, কিন্তু তোমাক যদি সঁচাকৈ ভাল পায়, তাই চৰি ক'ব তোমাক। তোমাৰ লগত সঁচাকৈ যদি ভাল পায় তোমাক কেতিয়াও মানে সৰু হ'ব, 100% সৰু হ'ব। আৰু তোমাক বেলেগৰ লগত দেখা পালে খং কৰিব যে অ'ত গৈছা, অঁ ঠিক আছে, কিন্তু কাৰো লগত কথা নাপাতিবা দেই, অৰিজিনেল ভাল পোৱা, পজিটিভ থিংকিং। তাৰপিছত তোমাৰ ক'ত আছা, এনেকুৱা তোমাক দুবাৰ হ'লেও এটলিষ্ট খবৰ কৰিবই, সঁচাকৈ ভাল পাইছে তোমাক, খবৰ কৰিবই। তুমি কিবা বিপদত পৰিছা, কান্দি হ'লেও তাই পইচা ক'ৰবাৰ পৰা ধাৰৰ পৰা হ'লেও তোমাক আনি দিব, সেইটো সঁচা ভাল পোৱা দেই। বাপেকৰ নাই, মাকৰ নাই, কিন্তু লগৰ পৰা হ'লেও আনি দিব, সঁচা ভাল পোৱা। বাকী মানে ধৰক আপোনাৰ আজিকালি যিটো এটা প্ৰেম চলি আছে, ধৰক ইনষ্টাগ্ৰামৰ পাছৱৰ্ড লৈ থৈ দিয়ে বয়ফ্ৰেণ্ডে, বা ফেচবুকৰ পাছৱৰ্ড লৈ থৈ দিয়ে বয়ফ্ৰেণ্ডক, তেখেতসকলক কি হ'ব? সেইটো মোৰ হিচাপত প্ৰেমেই নহয়, এইটো প্ৰেমেই নহয় আচলতে। এইটো প্ৰেম বুলি নকওঁৱেই মই। ইনষ্টাগ্ৰামৰ পাছৱৰ্ড লৈ পেলাই এইটো প্ৰেমেই নহয়, এইটো জাষ্ট একাউণ্টটো অকণমান বেছি দেখিছে, একাউণ্টটো বেছি দেখিছে, পাছৱৰ্ডটো ল'লে বা এনেকুৱা ঐ কিয় মেছেজ কৰি আছা তুমি। এইটো প্ৰেম নহয়, এইটো প্ৰেম বুলি নকয় আচলতে। বাকী আমাৰ এই পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ আৰু আজি। শেষত আমাৰ দৰ্শকসকলক কি ক'ব? দৰ্শকৰ এটাই কথা ক'ম যে ভৱজিৎ বৰ্মনৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভৱজিৎ বৰ্মন যেতিয়া নতুন ইউটিউবাৰ, তেওঁকো অলপমান উৎসাহ উদ্দীপনা দিয়ক আৰু বহুত আগলৈ নিব ভৱজিতে। তাৰোপৰি আৰু আমি নতুন ভিডিঅ' আহি থাকিব, এইটো চেনেলত আহি থাকিব, আপোনালোকে চাই থাকিব আৰু নিশ্চয় ছাবস্ক্ৰাইবটো কৰি থৈ দিব, তেতিয়াহে পাব। আৰু চানডেটো ভিডিঅ' আহিবই চাগে, আমি ট্ৰাই কৰোঁ দিবৰ কাৰণে, কিন্তু নিশ্চয় চানডে এপিছড চিষ্টেমৰ ভিডিঅ' বনাব, আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ দিব, দেখা হ'ব আৰু ভাল ভিডিঅ' আহিব। আৰু আমাৰ এই পডকাষ্টটো অহাৰ বাবে আৰু আমাক অকণমান সময় দিয়াৰ বাবে ধন্যবাদ। থেংক ইউ।
আমাৰ এই পডকাষ্টটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। যদি আমাৰ এই পডকাষ্টটো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক এটা নতুন ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে বা যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব, আমি পঢ়ি ভাল পাওঁ। আশা কৰোঁ আৰু এনেকৈ আমাৰ ভিডিঅ'বোৰ চাই যাব। ধন্যবাদ।